বজালীৰ শিক্ষকৰ পাষাণ ৰূপ এবাৰ ছাত্ৰক পৰীক্ষাৰ মাজতে বৰ্বৰ প্ৰহাৰ শিক্ষকৰ কেৱল মাত্ৰ ছাত্ৰজনে প্ৰভাৱ কৰিবলৈ যাব বিচাৰিছিল আৰু সেই সময়তেই শিক্ষকে বৰ্বৰভাৱে প্ৰহাৰ কৰিছে ছাত্ৰজনক। ঘটনা সংঘটিত হৈছে বজালীৰ কহৰাত এখন বিদ্যালয়ত ঘটনা সংঘটিত হৈছে। এবাৰ শিক্ষকৰ ৰূপত পাষাণৰূপী শিক্ষকে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। পৰীক্ষাৰ মাজতেই ছাত্ৰক বৰ্বৰ প্ৰহাৰ শিক্ষকৰ। বজালীৰ কহৰাত এক অতি লজ্জাজনক আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। এবাৰ শিক্ষকৰ প্ৰহাৰত ছাত্ৰগৰাকী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। জ্ঞানৰ মনদ্বীপ স্বৰূপ বিদ্যালয়ত এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক শিক্ষকে কৰা অমানসিক প্ৰহাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে কহৰাৰ ষ্টিলা মেৰিজ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত পৰীক্ষা চলি থকাৰ সময়তেই এই ঘটনাটো ঘটিছে। ভুক্তভোগী ছাত্ৰ পাপন বৰ্মনে পৰীক্ষা দি থকাৰ মাজতেই প্ৰস্ৰাৱ কৰিবলৈ যাব বিচাৰিছিল, কিন্তু সেই সময়তেই অগ্নিশৰ্মা হৈ কৰ্তব্যৰত শিক্ষক প্ৰণৱ বসুমতাৰ তাৰ পাছতে ছাত্ৰজনক প্ৰচণ্ড জোৰে চৰ সোধাই বুলি জানিব পৰা গৈছে। চৰৰ কোবত ছাত্ৰজন উফৰি বাৰাণ্ডাৰ লোহাৰ গ্ৰিলত খুন্দা মাৰিছিল আৰু তাৰ পাছতে ছাত্ৰজনৰ মূৰত গুৰুতৰভাৱে আঘাত পায় বুলি জানিব পৰা গৈছে। ইতিমধ্যে ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালে ইতিমধ্যে ভৱানীপুৰ আৰক্ষী চকীত শিক্ষক প্ৰণৱ বসুমতাৰীক বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ আত্মীয় ঘটনাটো উচিত বিচাৰ আৰু অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ইয়াত ডাঙৰ ঘটনা সংঘটিত হোৱাৰ পাছতে কিন্তু ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে স্কুল কৰ্তৃপক্ষই। সংবাদ মাধ্যমৰ আগতে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে বিদ্যালয়খনৰ দায়িত্বত থকা বিষয়ববীয়াই। এগৰাকী শিশুৰ ওপৰত এনেদৰে শাৰীৰিক নিৰ্যাতন চলোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি আৰক্ষীৰ পৰা সঠিক তদন্ত বিচাৰিছো বুলি ইতিমধ্যে ভুক্তভোগীৰ আত্মীয়ই মত প্ৰকাশ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো, যিহেতু বজালীত শিক্ষকৰ পাষাণ ৰূপ এবাৰ পৰীক্ষাৰ মাজতে ছাত্ৰক বৰ্বৰ প্ৰহাৰ শিক্ষকৰ। বজালী কহৰাত এক অতি লজ্জাজনক আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। জ্ঞানৰ মন্দিৰ স্বৰূপ বিদ্যালয়টোৱে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক শিক্ষকে কৰা অমানসিক প্ৰহাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে কহৰাৰ ষ্টিলা মেৰিজ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত পৰীক্ষা চলি থকাৰ সময়তে এই ঘটনাটো ঘটিছে। ভুক্তভোগী ছাত্ৰ পাপন বৰ্মনে পৰীক্ষা দি থকাৰ মাজতে প্ৰস্ৰাৱ কৰিবলৈ যাব বিচাৰিছিল, কিন্তু ইয়াতেই অগ্নিশৰ্মা হৈ পৰিল কৰ্তব্যৰত শিক্ষক প্ৰণৱ বসুমতাৰী আৰু তাৰ পাছতে শিক্ষকজনে ছাত্ৰজনক প্ৰচণ্ড জোৰে এটা চৰ মাৰিছিল, যাৰ ফলত ছাত্ৰজনে মূৰত আঘাত পাই গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালে ইতিমধ্যে ভৱানীপুৰ আৰক্ষী চকীত শিক্ষক প্ৰণৱ বসুমতাৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। আপন বৰ্মন মই যাই আছিলো, মই টয়লেটত গৈছিলো, ইণ্টাৰনেটত গৈছিলো। মই আহি আছিলো, ছাৰে ধৰি মোক এই যে ধাক্কা মাৰি ফাৰ্ষ্টত চব মাৰছে, পিছত ধাক্কা মাৰি মোক ফেলাই দিছে, ফেলাই গ্ৰিলক মাৰি দিছে, ফাটি গৈছে। প্ৰণৱ বসুমতাৰী, কম্পিউটাৰ, ষ্টিলা মেৰিজ স্কুল। মই ক্লাছ 4। মই 9:30 এনেকুৱা হ'ব। ধৰক আজি আমাৰ ভতিজাক তাহাঁত দেউতাকে দি আহিলে আৰু মোৰ ল'ৰাক স্কুলৰ পৰা মোটামুটি 9:30 মানত এজন শিক্ষকে ফোন কৰে কি আপোনাৰ ভতিজাৰ মাথাটো ফাটি গৈছে, কেনেকে গ্ৰিলত ইউৰিনেলত যাওঁতে আপোনাৰ গ্ৰিলত লাগি গৈছে, এনেকে মিছাকে ক'লে। তাৰপিছত মই লগালগ গ'লো, যাই চাওঁ তাত তেজ ওলাই আছে। সিহঁতে মেডিকেলতো নিয়া নাই, একো কৰা নাই, তাত বহাই থৈ দিছে। তাৰপিছত মই আপোনাৰ কৰিলো, লগালগ মোৰ গাড়ীত আনি মই আপোনাৰ আমাৰ পাঠশালা চিকিৎসালয়ত মেডিকেলত লৈ গ'লো। তাতে ড্ৰেছিং কৰালে, ড্ৰেছিং কৰাই তাৰ পৰা ডক্টৰে ক'লে আপোনালোকে চিটি স্কেনটো কৰাই লওক, নহ'লে মাথাৰ কথা কিবা হৈও থাকিব পাৰে, বৰপেটা বা মচলপুৰ। তাৰপিছত আমি আপোনাৰ বৰপেটা যাম বুলি ভাবিছোঁ, এতিয়া বৰপেটাত লৈ যাম। আৰু আপোনাৰ সিহঁতৰ তাৰমানে এই স্কুলৰ আপোনাৰ তাৰমানে ছাত্ৰৰ প্ৰতি গুৰুত্বটো কম। আৰু এনেকুৱা ঘটনা আগতেও হৈ গৈছে, মোৰ ল'ৰাক এজন ল'ৰাই ঢেকা মাৰি দাঁত এটা ভাঙি দিছে। আৰু আপোনাৰ ইয়াৰ মাজতে এদিন মোৰ ল'ৰাক ডেস্কৰ তলত টানি লৈ গৈছিল এটা ক্লাছ 10ৰ ল'ৰাই,
সেইটো সিহঁতে আকৌ বিচাৰ নকৰে, কৰিলে কি কৰিলে সিহঁতে জানে। আৰু একবাৰ দাঁত এটা ভাঙি দিলে। কিন্তু আপোনাৰ সিহঁতে এইটো একচুৱেলি ব্যৱসায় হিচাপে লৈছে, শিক্ষা হিচাপে লোৱা নাই নেকি। মোৰ ল'ৰাজন আজি KG 1 পৰা ক্লাছ 4 পাইছে, এতিয়ালৈকে সি পাছ মাৰ্ক সি নাপায়, বুজিছে। এজন ল'ৰাই গোটেই বছৰটো ক্লাছ কৰি পাছ মাৰ্কটো যদি নাপায়, সেইটো কি হ'ব পাৰে আপোনালোকে অনুভৱ কৰি চাওক। তেওঁক সুধিলো, ছাৰ আপুনি কামটো ভাল নকৰিলে, আপুনি এজন শিক্ষক হৈ এজন ছাত্ৰক এনেকে মাৰিলে, আপোনাৰ দয়া মায়া নাই নেকি ছাৰ, এইখিনিও ক'লো। যেহেতু এখন স্কুল, তাতেতো মই বিচাৰক নহয়, বিচাৰক প্ৰশাসন আছে, মই প্ৰশাসনত তাতে ব্যৱস্থা ল'ম। ছাৰে ইমান এটা গুৰুত্ব দিয়া নাই, বুজিছে। তেওঁৰ নাম প্ৰণৱ বসুমতাৰী, আর স্কুলখনৰ নাম স্টিলা মেৰি স্কুল, বুজিছে। এজাহাৰখন আমি আমাৰ ভবানীপুৰ আউটপোষ্টত দিলোঁ, ইতিমধ্যে দি আহিলোঁ। আৰু CT স্কেনৰ কাৰণে গৈ আছোঁ। যিখিনি ডকুমেণ্টছ লগত নাছিল, আকৌ আমি ঘূৰি আহিলোঁ আধা বাটৰ পৰা, এতিয়া CT স্কেনটো কৰাম আৰু। পাপন বৰ্মন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।